প্ৰতিবাদ কৰিছিলে তাত প্ৰায় 144 গৰাকী কৃষকৰ ব্ৰিটিছৰ গুলিত পুলিচৰ গুলিত মৃত্যু হৈছিলে। আজি তেখেতসকলক এই পবিত্ৰ দিনটোত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি, দৰং জিলা কংগ্ৰেছ, আমাৰ চিপাঝাৰ কংগ্ৰেছ আমি সকলোৱে আহি সমবেত হৈছোঁ। আৰু ব্ৰিটিছে যিটো কৃষকৰ ওপৰত অত্যাচাৰ চলাইছিলে সেই সমান্তৰাল অত্যাচাৰ যোৱা 2020 চনতো পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষক গোটেই দেশৰ কৃষকৰ ওপৰত 3খন ক'লা আইন জাপি দি কেইধৰণে চলিছিল সেয়া আমি সকলোৱে দেখিছোঁ। কৃষকসকলৰ নেৰা নেপেৰা আন্দোলন আৰু তেওঁলোকৰ যিটো নেতৃত্ব আছিলে সেইকাৰণে শেষত চৰকাৰে সেই ক'লা আইন বাতিল কৰিবলৈ বাধ্য হৈছিলে। কিন্তু কৃষকৰ ওপৰত যে দমন উৎপীড়ন আজিও অব্যাহত আছে সেই কথাটো ব্ৰিটিছৰ যোৱাৰ পাছতো যে অব্যাহত আছে সেইটো কিন্তু আমি দেখি আহিছোঁ। সেইকাৰণে কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমৰ যিসকল এতিয়াও উপান্ত কৃষক আছে, যিসকলে কপালৰ ঘাম মাটিত পেলাই আমাক দুবেলা দুমুঠি অন্ন দি আছে, তেওঁলোকৰ প্ৰতিও আমি এই সময়ত আমাৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত নতুনকৈ চিন্তা আৰু পৰিকল্পনা কৰা সময়ৰ আহ্বান বুলি পেলাই মই অনুভৱ কৰোঁ। আমি জানিব পাৰিছোঁ কিছু এলানি কাৰ্যসূচী আজি আপোনালোকে দৰং জিলাৰ যি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছে, গতিকে কেনেধৰণে এই শ্বহীদৰ পটভূমিক আচলতে আৰু অধিক উন্নত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ধাৰণা কৰে আপুনি? চাওক, প্ৰথম কথা হৈছে আমাৰ ৰাজ্যখনত এতিয়া আটাইতকৈ ভয়াৱহ সমস্যাটোৱে হৈছে নিবনুৱা সমস্যা। আৰু চৰকাৰ যিয়ে নহওক চৰকাৰী চাকৰি দি এই সমস্যাটো সমাধান আমি কৰিব পাৰিম বুলি ক'ব নোৱাৰোঁ। গতিকে আমাৰ আটাইতকৈ সুযোগ আৰু সুবিধা আছে কৃষি খণ্ডত। আপুনি ধান উৎপাদনৰ কথাই কওক, অন্যান্য শাক পাচলি উৎপাদনৰ কথা কওক, গাখীৰৰ কথা কওক, আপোনাৰ মুৰ্গীৰ কথা কওক, কণীৰ কথা কওক, এই কৃষি খণ্ডটোত আমাৰ ৰাজ্যখনত সংস্থাপনৰ যথেষ্ট সুযোগ আছে। আৰু সেইকাৰণে যিসকল ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে এই কৃষি কৰ্মটোৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে এটা প্ৰচেষ্টা চলাই আছে, তেনেকুৱা বচা কিছু কৃষকক আমাৰ দৰং জিলা কংগ্ৰেছ আৰু চিপাঝাৰ জিলা কংগ্ৰেছে আজি ব্লক কংগ্ৰেছে আজি সম্বৰ্ধনা জনাবৰ কাৰণে সিদ্ধান্ত কৰিছে। ইয়াৰ উদ্দেশ্যটো হৈছে যে আত্মনিৰ্ভৰশীল আৰু জাতিক স্বাৱলম্বী কৰিবৰ কাৰণে কৃষি খণ্ডৰ জৰিয়তে যিটো সুযোগ আৰু সুবিধা আছে সেই কৃষকসকলে যিটো বাট দেখুৱাই আছে তেওঁলোকক প্ৰেৰণা দিয়া আৰু নতুন চামে যাতে সেই বাটটো চিনি পায় তাৰ কাৰণে এটা পৰিৱেশ আমি কংগ্ৰেছ দলে দৰঙৰ মাটিৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। গগৈয়ে কৈছে আপোনালোকে 5বাৰ কৈ ঠগিলে, মিত্ৰতা নকৰে। আপুনি কুম্ভ মেলা স্নান কৰিব গৈছিলে, কি উদ্দেশ্য, কেনেকুৱা মনোভাৱ? অসমৰ ভালৰ কাৰণে, আমাৰ চবৰে মনবিলাক শুদ্ধ হওক, আমাৰ যিবিলাক জাতিৰ বেয়া সময় পাৰ হৈ গৈছে তাৰ পৰা আমি ভালৰ ফালে গতি কৰোঁ, সকলোৰে মংগলৰ কাৰণে সদায় প্ৰাৰ্থনা জনাই আহিছোঁ। কিন্তু মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া কৈছে কুম্ভ মেলাত গা ধুলে দেশৰ দৰিদ্ৰতা দূৰ নহয়, কিন্তু আপুনি গা ধুবলৈ গৈছে, কি ক'ব? নাই, আপুনি কোৱা নিচিনাকৈ কোৱা নাই, আপুনি ভুলকৈ শুনিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।